हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर। সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। সো আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিম VFA পেট এক্সাম 2025-26ৰ এক্সপেক্টেড কুৱেশ্যনৰ পাৰ্ট 2 সিৰিজ। সো কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। সো এই ভিডিঅ' সিৰিজটো এক্সপেক্টেড কুৱেশ্যনৰ বেচিছত থাকিব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। So our first question হল question number 1, who was the father of genetics? অর্থাৎ জেনেটিক্সৰ পিতৃ বুলি কাক জনা যায়? সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে বিন থমাস, ছাৰ আইজাক নিউটন, গ্ৰেগৰ মেণ্ডেল আৰু ৰবাৰ্ট ব্ৰাউন। সো যদি আপোনালোকে এনসাৰটো জানে দেন কাইণ্ডলি কমেণ্টত জনাব। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, অৰ্থাৎ গ্ৰেগৰ মেণ্ডেল বা গ্ৰেগৰ জোহান মেণ্ডেল। মনত ৰাখিব এতে জেনেটিক্স মানে কি হয়? বংশগতি। মনত ৰাখিব বংশগতি। আৰু লগতে বংশগতিৰ বাহক বুলি কাক জনা যায়? সেইটো হ'ল জিন। মনত ৰাখিব জিনক বংশগতিৰ বাহক বুলি জনা যায়। কুৱেশ্যন নম্বৰ 2, হু ডিস্কভাৰ্ড সেল? অৰ্থাৎ কুক কোনে আৱিষ্কাৰ কৰিছিল? সো ইয়াত চাৰিটা অপশ্যন, যেনে ৰবাৰ্ট ব্ৰাউন, ৰবাৰ্ট হুক, আলেকজেণ্ডাৰ ফ্লেমিং আৰু কেমিলো গলগি বা গলজি। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ৰবাৰ্ট হুক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য কমন নেম অফ ৱাশ্বিং সোডা? ৱাশ্বিং সোডাৰ সাধাৰণ নাম কি হয় বুলি সোধা হৈছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে কেলছিয়াম কাৰ্বনেট, ছডিয়াম কাৰ্বনেট, হাইড্ৰজেন কাৰ্বনেট আৰু মেগনেছিয়াম সালফেট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ছডিয়াম কাৰ্বনেট। মনত ৰাখিব। সো ইয়াৰ কেমিকেল ফৰ্মুলা হ'ব Na2CO3। মনত ৰাখিব, এইটো কেতিয়াবা আহিব পাৰে। কুৱেশ্যন নম্বৰ 4, গেষ্টেশ্যন পিৰিয়ড অফ এ কাউ ইজ ডেছ? অৰ্থাৎ এটা গৰুৰ গৰ্ভধাৰণ সময়সীমা কিমান? সো এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাইণ্ডলি আপোনালোকে লিখি ল'ব। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, অৰ্থাৎ 283 ডেইজ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, which of these ores is not an oxide? অৰ্থাৎ এই খনিজৰ ভিতৰত কোনটো অক্সাইড নহয়? যেনে স্পেলেৰাইট, হেমেটাইট, কিউপ্ৰাইট আৰু মেগনেটাইট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ স্পেলেৰাইট কি হয়? এটা অক্সাইড নহয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, which one of the following is a noble metal? অৰ্থাৎ তলৰ কোনটো সম্ভ্ৰান্ত ধাতু? সো আমি সম্ভ্ৰান্ত গেছ বুলি শুনিছিলোঁ। সো এই কুৱেশ্যন আমাক সম্ভ্ৰান্ত ধাতু বুলি সুধিছে। সো চাৰিটা অপশ্যন, যেনে কপাৰ, এলুমিনিয়াম, প্লেটিনাম আৰু লিড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, অৰ্থাৎ প্লেটিনাম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7, which vaccine prevents FMD? অৰ্থাৎ কোনটো ভেকচিনে FMD প্ৰতিৰোধ কৰে? সো চাৰিটা অপশ্যন, যেনে এনথ্ৰেক্স, ব্ৰুচেলোচিছ, HS আৰু FMD। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ FMD ভেকচিন। মনত ৰাখিব। আৰু লগতে FMD ভেকচিনক ইনএক্টিভ ভেকচিন বুলিও জনা যায়। মনত ৰাখিব, ইনএক্টিভ ভেকচিন। এতিয়া FMD মানে কি হয়? FMD মানে হ'ল ফুট এণ্ড মাউথ ডিজিজ। ফুট এণ্ড মাউথ ডিজিজ। কুৱেশ্যন নম্বৰ 8, ডিৱৰ্মিং অফ এ কাফ শুড বি ডান এট ডেছ? অৰ্থাৎ গাই গৰুৰ পোৱালিৰ কৃমিনাশক কৰা ভাল সময় কেতিয়া? সো ইয়াত চাৰিটা অপশ্যন, যেনে 1 উইক, 3 months, 6 months আৰু 9 months। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 3 months। মনত ৰাখিব। আৰু লগতে কেতিয়াবা আপোনাক কুৱেশ্যনটো চেঞ্জ কৰি কিনে এনেকুৱা সুধিব পাৰে যে ফাৰ্ষ্ট ডিৱৰ্মিং। মনত ৰাখিব, ফাৰ্ষ্ট ডিৱৰ্মিং কেতিয়া কৰা হয়? সো এনসাৰটো হ'ব যে ফাৰ্ষ্ট ডিৱৰ্মিং starts within the first week of the life with a single oral dose। সেইটো হ'ব ফাৰ্ষ্ট ডিৱৰ্মিং। মনত ৰাখিব, মানে প্ৰথম কৃমিনাশক কেতিয়া আৰম্ভ হ'ব? ফাৰ্ষ্ট উইক অফ লাইফ। Question number 9.
AI অর্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইন কেটেল ইজ ডান ফৰ ডেছ অৰ্থাৎ গৰু ম'হৰ বাবে AI ভূমিকা কেনেকুৱা। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে মোৰ মিল্ক, ডিজিজ ৰেজিষ্টেঞ্চ, জেনেটিক ইম্প্ৰুভমেণ্ট আৰু ফাষ্টাৰ গ্ৰোথ। গতিকে গৰু ম'হৰ ক্ষেত্ৰত AI ভূমিকা কি হয়? সো এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ জেনেটিক ইম্প্ৰুভমেণ্ট। মনত ৰাখিব। Question number 10. Speed of sound is maximum in which among the following? তলৰ কোনটোত শব্দৰ গতি সৰ্বাধিক? সো ইয়াত চাৰিটা অপশ্যন, যেনে সলিডছ, লিকুইডছ, গেছেছ আৰু ভেকুৱাম। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ সলিডছ। মনত ৰাখিব। আৰু নিম্নতম ক'ত হয়? ভেকুৱামত। কুৱেশ্যন নম্বৰ 11. দ্য টুল ফৰ কেষ্ট্ৰেশ্যন ইজ ডেছ অৰ্থাৎ কেষ্ট্ৰেশ্যনৰ বাবে সঁজুলি হ'ল ডেছ। সো ইয়াত চাৰিটা অপশ্যন, যেনে এলেষ্ট্ৰেটৰ, ফ'ৰচেপছ, স্কেলপেল আৰু থাৰ্মোমিটাৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ইলেষ্ট্ৰেটৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 12. হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? বলৰ SI একক কি হয় বুলি সোধা হৈছে। সো ইয়াত চাৰিটা অপশ্যন, যেনে পাস্কেল, জুল, নিউটন আৰু ৱাট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ নিউটন। মনত ৰাখিব। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 13 লৈ। দিয়া আছে যে দ্য সাইণ্টিফিক ষ্টাডি অফ ইনচেক্টছ অৰ্থাৎ পোক পৰুৱাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়। সো ইয়াত চাৰিটা অপশ্যন, যেনে এণ্টমলজি, কেপ্ৰিন চায়েন্স, অৰিনথলজি আৰু ইটিমলজি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ এণ্টমলজি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14. হুইচ এমং দ্য ফলোয়িং ইজ মেজাৰ্ড বাই এন অডোমিটাৰ অৰ্থাৎ তলৰ কোনটো অডোমিটাৰেৰে জুখিব পাৰি। সো চাৰিটা অপশ্যন, যেনে প্ৰেছাৰ, হাইট, ডিষ্টেঞ্চ আৰু ভেলচিটি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ডিষ্টেঞ্চ। মনত ৰাখিব। অডোমিটাৰ কি জুখে? ডিষ্টেঞ্চ। আৰু তেনেদৰে স্পীডোমিটাৰ কি জুখে? সেইটো কেতিয়াবা আহিব পাৰে স্পীডোমিটাৰ। স্পীডোমিটাৰে স্পীড জুখে। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15. হোৱাট ইজ দ্য এপ্ৰক্স লাইফ স্পান অফ ইণ্ডিয়ান ফ্ৰগ? গতিকে এই কুৱেশ্যনত আমাক ইণ্ডিয়ান ফ্ৰগৰ বিষয়ে সুধিছে। অৰ্থাৎ ভাৰতীয় বেং বা ভেকুলীৰ প্ৰায় আয়ুস কিমান? সো আমাৰ এপ্ৰক্স বুলি সুধিছে। গতিকে একজেক্ট আমাৰ নহ'ব এনচাৰটো। ইয়াত এপ্ৰক্স মানে প্ৰায়, হয় নহয়? সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে 2 to 10 years, 5 to 15 years, 20 to 25 years আৰু অপশ্যন দিত আছে নন অফ দ্য এবাভ। গতিকে ইণ্ডিয়ান ফ্ৰগ হওক বা বুল ফ্ৰগ হওক, ইণ্ডিয়াত যিকেইটা মানে বেং আছে বা ভেকুলী আছে, সেইবোৰৰ ভিতৰত কি হয়, বেছিভাগ মানে ভেকুলীৰে লাইফ স্পেন থাকে 2 to 10 years। মনত ৰাখিব। কেতিয়াবা এক্সেপশ্যনেল বেলেগ কেছত মানে কি হয় 20 years লৈকে কি হয় ভেকুলীৰ লাইফ স্পেন থাকে, কিন্তু ইণ্ডিয়ান ফ্ৰগৰ কিবা বেছিভাগ 2 to 10 years থাকে। কুৱেশ্যন নম্বৰ 16. হোৱাট ইজ দ্য একচেপ্টেড ভেলিউ অফ জি অন দ্য আৰ্থ অৰ্থাৎ জিৰ মান কিমান হয় ইয়াত আমাক সোধা হৈছে। সো জি মানে কি হয়? এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। মনত ৰাখিব। এতিয়া আমাৰ এই কুৱেশ্যনত জিৰ ষ্টেণ্ডাৰ্ড ভেলু লিখিব লাগিব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। মনত ৰাখিব। সো 9.8 হ'ল ষ্টেণ্ডাৰ্ড ভেলু অফ জি। সো কাইণ্ডলি আপুনি কমেণ্টত জনাবচোন কেপিটেল জিৰ ভেলু কিমান হয়। এইটো কেতিয়াবা আহিব পাৰে আপোনালোকক কুৱেশ্যনত, হয় নহয়? কুৱেশ্যন নম্বৰ 17. হোৱাট ইজ দ্য মেইন ফ'কাছ অফ ভেটেৰিনেৰী চায়েন্স অৰ্থাৎ পশু চিকিৎসা বিজ্ঞানৰ মূল কেন্দ্ৰবিন্দু কি? সো চাৰিটা অপশ্যন, যেনে হিউমেন হেল্থ, প্লান্ট ডিজিজ, এনিমেল হেল্থ আৰু অপশ্যন দিত আছে ইনভাইৰমেণ্টেল কনজাৰভেশ্যন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ এনিমেল হেল্থ। মনত ৰাখিব। যিহেতু আমি পশু চিকিৎসাৰ বিষয়ে আলোচনা কৰি আছোঁ, হয় নহয়? সো কুৱেশ্যনটো এইটো আছে। সো আমাৰ এনচাৰটো হ'ব এনিমেল হেল্থ। কুৱেশ্যন নম্বৰ 18. হুইচ অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য ৰিলেটিভ ডেঞ্চিটি অফ এ লিকুইড? তৰল পদাৰ্থৰ আপেক্ষিক ঘনত্ব জুখিবলৈ তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? সো চাৰিটা অপশ্যন, যেনে হাইড্ৰমিটাৰ, হাইগ্ৰমিটাৰ, লেক্টোমিটাৰ আৰু গ্ৰেভিটি মিটাৰ। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ হাইড্ৰমিটাৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19. হোৱাট ইজ দ্য SI ইউনিট অফ ৰেডিঅ' এক্টিভিটি অৰ্থাৎ তেজস্ক্ৰিয়তাৰ SI একক কিমান?
বা এইটো কি হ'ব লাগে কিমান নহয় কি হ'ব সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে বেকুইৰেল কেণ্ডেলা কিউৰি আৰু হেনৰি সো এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ বেকুইৰেল মত ৰাখিব Question number 20. Which term refers to the study of the structure and function of animal bodies? কোনটো শব্দই প্ৰাণীৰ শৰীৰৰ গঠন আৰু কাৰ্যৰ অধ্যয়নক বুজায় সেট চাৰিটা অপশ্যন দিয়া আছে যেনে জুলজি ফিজিওলজি এনাটমি আৰু পেথোলজি গতিকে এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব এটা আমাৰ দুটা এনসাৰ হ'ব কাৰণ কোৱেশ্যন খুজিছে যে ফাংচন আৰু ষ্ট্ৰাকচাৰ মত ৰাখিব মানে কোনটো শব্দই প্ৰাণীৰ শৰীৰৰ গঠন আৰু কাৰ্যৰ অধ্যয়নক বুজায় এটা চাব শৰীৰৰ গঠন হলে কি হ'ব হেতু হ'ব এনাটমি মত ৰাখিব হেতু হ'ব ষ্ট্ৰাকচাৰৰ ফালৰ পৰা হ'ব এনাটমি এটো ষ্ট্ৰাকচাৰৰ বেচিছত হ'ব এনাটমি আৰু তেনেদৰে ফাংচনৰ বেচিছত আমি যদি চাও হেতু হ'ব ফিজিওলজি মত ৰাখিব হেতু হ'ব ফিজিওলজি গতিকে এই কোৱেশ্যন এনসাৰটো হ'ব ফিজিওলজি এণ্ড এনাটমি আয়া আপোনালোকে বুজি পাইছে তেন্তে বাকি যি অপশ্যন যেনে জুলজি জুলজি মানে হল এনিমেলৰ বিষয়ে অধ্যয়ন কৰা জুলজি বুলি কোৱা হয় এটো এনিমেলৰ ওপৰত অধ্যয়ন কৰা জুলজি বুলি তেন্তে পেথোলজি মানে হল বেমাৰৰ ওপৰত অধ্যয়ন কৰা মানে ডিজিজৰ ওপৰত অধ্যয়ন কৰা কি কয় এটো কয় পেথোলজি সো আয়া আপোনালোকে বুজি পাইছে এতিয়া আগবাঢ়িছো কোৱেশ্যন নম্বৰ 21 লৈ সো কোৱেশ্যন নম্বৰ 21 আছে নৰ্মাল ৰেসপিৰেশন ৰেট অফ কাউ ইজ দ্যাট অর্থাৎ গরুর স্বাভাবিক শ্বাস প্রশ্বাসৰ হার কিমান এটো শ্বাস হ'ব সো চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 10 to 30 ব্রিথ পার মিনিটস মনত ৰাখিব সো বিপিএম মানে কি হয় ব্রিথ পার মিনিটস কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে কন্ডিশন অনুযায়ী এই ব্রিথ মানে ৰেটটো কম বা বেছি হ'ব পাৰে যেনেকৈ আমি যেতিয়া দৌৰো হয় না আমাৰ হাৰ্ট ৰেটটো বেলেগ থাকে হয় না যেতিয়া আমি ৰেষ্ট কৰো আমাৰ হাৰ্ট ৰেটটো বেলেগ থাকে তেনেদৰে গাই গৰুৰ সেম কেস মানে হ'ব সো সেইটো আপোনালোকে চাব এতিয়া আগবাঢ়িছো কোৱেশ্যন নম্বৰ 22 লৈ ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য টাৰ্ম ফৰ ডিজিজেছ দ্যাট ক্যান বি ট্ৰান্সমিটেড ফ্ৰম এনিমেলছ টু হিউম্যানছ অৰ্থাৎ জীৱ জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পৰা ৰোগৰ শব্দ কি সেইটো কি হ'ব সো চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ জুনোটিক ডিজিজেছ মত ৰাখিব জুনোটিক ডিজিজেছ কোৱেশ্যন নম্বৰ 23 হোৱাট ইজ দ্য ষ্টাডি অফ দ্য ইফেক্টছ অফ ড্ৰাগছ অন এনিমেলছ কল্ড অৰ্থাৎ জীৱ জন্তুৰ ওপৰত ঔষধৰ প্ৰভাৱৰ ওপৰত কৰা অধ্যয়নক কি বুলি কোৱা হয় সো চাৰিটা অপশ্যন দিয়া আছে যেনে ইথোলজি ফাৰ্মাকোলজি ভিৰলজি আৰু এপিডেমিওলজি সো এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ফাৰ্মাকোলজি মত ৰাখিব কোৱেশ্যন নম্বৰ 24 ডিসইনফেক্টেন্ট ইউজড ইন কাউ সেড ইজ ড্যাশ অৰ্থাৎ গৰুৰ গোহালিত বীজাণুনাশক হিচাপে তলৰ কোনটো ব্যৱহাৰ কৰা হয় সো চাৰিটা অপশ্যন যেনে সল্ট ব্লিচিং পাউডাৰ KMnO4 KMnO4 মানে কি হয় পটাছিয়াম ম্যাঙ্গানেট বা পটাছিয়াম পাৰামাঙ্গানেট আৰু তেনে অপশ্যন দিত আছে ভিনেগাৰ গতিকে এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ব্লিচিং পাউডাৰ মত ৰাখিব এতিয়া আগবাঢ়িছো অন্তিম কোৱেশ্যন অৰ্থাৎ কোৱেশ্যন নম্বৰ 25 লৈ ব্ৰুচেলোসিছ ইজ অলসো নন এজ ড্যাশ অৰ্থাৎ ব্ৰুচেলোসিছ ৰোগটো আন কি নামে জনা যায় সো চাৰিটা অপশ্যন যেনে ব্ল্যাক লেগ ব্যাংকছ ডিজিজ ৰেড ৱাটাৰ আৰু ব্লু টাং সো এই কোৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ব্যাংকছ ডিজিজ মত ৰাখিব আৰু লগতে আপোনালোকে মত ৰাখিব যে ব্ৰুচেলোসিছ মানে কি হয় এইটো এটা জুনোটিক ডিজিজ হয় জুনোটিক ডিজিজ এটা মই অলপ আগত কৈছিলো জুনোটিক মানে কি হয় জুনোটিক মানে হল এনিমেলৰ পৰা হিউম্যানলৈ ট্ৰান্সমিশন হোৱা ডিজিজ হয় নহয় এইটো মানুহকো হ'ব পাৰে কিন্তু এই বেমাৰটো বেছিভাগ কি হয় লিভস্টক মানে ক্যাটেল সোয়াইন গট শিপ ডগস ব্ৰ মানে বেছিকে হয় আমি দেখো হয় নহয় কিন্তু এইটো কি হয় হিউম্যানকো ট্ৰান্সমিশন হোৱা আমি ৰেকৰ্ডটো পাইছো গতিকে কেতিয়াবা এক্সাম্পল আহি পাৰে যে ব্ৰুচেলোসিছ মানে কেন ধৰণৰ ডিজিজ বুলি আহি পাৰে অপশ্যন দিয়া থাকিব সো এনসাৰটো হ'ব জুনোটিক ডিজিজ মত ৰাখিব আই আপোনালোকে বুজি পাইছে সো এয়া আছিল আপোনালোকৰ VFA
পেট এক্সামৰ পাৰ্ট 2 ভিডিঅ' আই হোপ আপুনি ভিডিঅ'টো ভাল পাইছে সো লগ পাম অনেক ভিডিঅ' লৈ তেতিয়ালৈকে পঢ়ি থাকক শিকি থাকক সো ওয়ান্স এগেইন থ্যাংক ইউ সো মাচ এণ্ড অল দ্য বেষ্ট ফৰ ইউৰ আপকামিং এক্সামছ